আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে দৰমহা পেঞ্চনক লৈ পেলাই, বৰ্তমান চলিত মাহৰ জানুৱাৰী মাহৰ দৰমহা পেঞ্চনক লৈ পেলাই, আৰু দ্বিতীয় খবৰটো OPSক লৈ পেলাই আহিছে। দুটা খবৰে আমি চাবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। প্ৰথম খবৰটো লৈ আহিছোঁ যে সকলো বিভাগৰ কৰ্মচাৰী বা পেঞ্চনৰ এইবাৰ দৰমহা অকণমান দেৰি হ'ব। কিয় দেৰি হ'ব আমি সেইখিনি কথা চাবলৈ চেষ্টা কৰিম। পেঞ্চনাৰসকলৰ পেঞ্চনখিনি 25 তাৰিখৰ অনৱাৰ্ডছ সোমাবলৈ আৰম্ভ হয়, অৰ্থাৎ 25 তাৰিখৰ পিছত সোমাবলৈ আৰম্ভ হয়। আৰু যিখিনি দৰমহা থাকে কৰ্মচাৰীসকলৰ, তেওঁলোকৰ 1ৰ পৰা 7 তাৰিখৰ ভিতৰত হয়। কিন্তু দৰমহাখিনি 1ৰ পৰা 7ৰ ভিতৰত হ'ব, কিন্তু যি পেঞ্চন আছে আপোনালোকৰ, সেই পেঞ্চনখিনি কিন্তু দুদিন দেৰি হ'ব পাৰে। যদি 25 তাৰিখত আপোনাৰ, যিহেতু 25 তাৰিখত আছিলে ৰবিবাৰ, 25, 26, 27 এই তিনিটা দিন কণ্টিনিউৱাছলি বন্ধ। 25 তাৰিখটো ৰবিবাৰ হোৱাৰ কাৰণে সেইটো দিন বন্ধই হ'ল। তাৰপিছত 26 তাৰিখটো গণৰাজ্য দিৱস হিচাপত আপোনালোকে স্ক্ৰীণত দেখিছে ইয়াতে ক্লিয়াৰলি, 26 তাৰিখটো গণৰাজ্য দিৱস হোৱাৰ কাৰণে বন্ধ হৈ গ'ল সোমবাৰটো। তাৰপিছত আহিলে 27 তাৰিখ পাথৰ পূজাৰ কাৰণে মঙলবাৰ বন্ধ। তো সোমবাৰ মঙলবাৰ দুদিন বন্ধ হৈ গ'ল 27 তাৰিখলৈকে। 28, 29, 30 28, 29, 30 এই তিনিটা দিনৰ ভিতৰত যদি পেঞ্চনখিনি সোমালেই, আৰু যদি কিবা কাৰণত সেই তিনিটা দিনত নোসোমায়, তেতিয়াহ'লে চাওক 31 তাৰিখ হৈছে আপোনাৰ ছেটাৰডে মেডাম মেফি, আৰু 31 তাৰিখৰ পিছত আপোনাৰ ছানডে থাকিলে 1 তাৰিখটো ছানডে। তো 1 তাৰিখো নাপাব। যদি 31 তাৰিখে নোসোমায় 1 তাৰিখো নাপাব। তাৰপিছত পিছত পাব বাৰু, কিন্তু এই বন্ধকেইটা দেখুৱাই দিছোঁ যে কিছুমানৰ পেঞ্চনখিনি ক্ৰেডিট হোৱা নাই। বহুতে ধৰক কমেণ্ট কৰে কমেণ্ট ছেকশ্যন যে আমাৰ পেঞ্চনখিনি হোৱা নাই বা কিয় হোৱা নাই। তো এইবিলাক কাৰণত নহয়, যিহেতু বেংক বন্ধ থাকে আৰু এই কণ্টিনিউৱাছলি 3টা দিন বন্ধ আছেই। তো সেইকাৰণে অকণমান দেৰি হ'ব পাৰে পেঞ্চনখিনি। আৰু কৰ্মচাৰীসকলৰ দৰমহা অনৱাৰ্ডছ 1 তাৰিখৰ পিছত, 1 তাৰিখে কিন্তু নাপাব তেওঁলোকে, কাৰণ যিহেতু বন্ধ আছে। 1 তাৰিখৰ পিছত কৰ্মচাৰীসকলৰ দৰমহা হ'ব। এতিয়া আমি দ্বিতীয় খবৰটো আহিছোঁ, যিটো খবৰ OPSৰ লগত জড়িত হয়। এতিয়া চাওক, আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ। এই দ্বিতীয় খবৰটো OPSৰ লগত জড়িত, আৰু এখন বাতৰি কাকতত এইখিনি কথা প্ৰকাশিত হৈছে OPSক লৈ পেলাই। তো কি কথা প্ৰকাশিত হৈছে আমি গোটেইখিনি কথা ইয়াতে চাম। ইয়াতে চাওক, OPSৰ দাবীৰে উত্তৰ পূবৰ কৰ্মচাৰী সংগঠনৰ বৈঠক। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যবদ্ধ আন্দোলন আগুৱাই নিব উত্তৰ পূবৰ কৰ্মচাৰী সমাজে। এই উপলক্ষে অহা 1 ফেব্ৰুৱাৰীত উত্তৰ পূবৰ কেইখন ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ উপস্থিতিত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকত নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধী সংগ্ৰাম তথা পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আগন্তুক বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰি কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। উল্লেখ্য যে কনফেডাৰেশ্যন অফ ছাৰ্ভিচ এছ'চিয়েশ্যন অফ অৰুণাচল প্ৰদেশৰ 7ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভা আজি পাছিঘাটত অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি হাজৰিকাই কয় যে অসমত ইতিমধ্যে 20,000ৰো অধিক কৰ্মচাৰীয়ে NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰি ন্যূনতম পেঞ্চনেৰে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে। এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অনিশ্চয়তাৰ মাজত জীয়াই থাকিব নোৱাৰে। অৱসৰৰ পাছত এজন কৰ্মচাৰীক স্থিৰতা আৰু মৰ্যাদা লাগিবই বুলি হাজৰিকাই মন্তব্য প্ৰকাশ কৰি এই ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প নাই বুলি কয়। লগতে তেওঁ কয় যে সংবিধানৰ 309 নম্বৰ অনুচ্ছেদে ৰাজ্য চৰকাৰক নিজৰ কৰ্মচাৰীৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছে। গতিকে কেৱল ৰাজনৈতিক সদিচ্ছাহে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বলবৎ কৰাটো সম্ভৱ বুলি তেওঁ মন্তব্য কৰি কেৱল পুৰণি পেঞ্চন ব্যৱস্থাহে কৰ্মচাৰীৰ প্ৰকৃত সামাজিক সুৰক্ষা দিব পাৰিব বুলি কয়। লগতে তেওঁ কয় যে এই সভাত অৰুণাচলৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে অংশগ্ৰহণ কৰি কৰ্মচাৰীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পোষকতা কৰে। নতুন পেঞ্চন আঁচনিৰ শংকা নিবাৰণৰ বাবে মুখ্যমন্ত্ৰী খাণ্ডুৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ কথা ঘোষণা কৰে। লগতে মুখ্যমন্ত্ৰীজনে ভাষণত NPS ব্যৱস্থাই চৰকাৰী কৰ্মচাৰী সমাজৰ মনত এক অনিশ্চয়তা সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে অসম চৰকাৰকো এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ হাজৰিকাই দাবী জনাইছে। তো দেখিছে OPSক লৈ পেলাই এনেকুৱা এটা খবৰ আহিছিলে।